हेलो गाइस गुड इवनिंग जेहेतु आपनालोके बहुते हयतो गम नापाय कन्सिस्टेंसी माने कि गम पाइसे ना गाइस जेहेतु आपनालोके एग्जामत पास करिब हले कन्सिस्टेंसी मेंटेन करि राखिब লাগিব गम पाइसे ना कन्सिस्टेंसी तो एनेকুৱা বস্তু যেটো মই আপোনালোকক আজি এই ভিডিওতে জৰিয়তে জনাম মানে আপোনালোকে হয়তো জানিব পাৰে যেহেতু কনসিস্টেন্সিটো যদি আপোনালোকে মেইনটেইন কৰি ৰাখে আপোনালোকে 100% এবি ইউবি ফৰেষ্টাৰ গ্ৰেড 1 হওক যে নহয় এসআই নহওক যে নহওক আপোনালোকে সকলো এক্সাম ক্লিয়াৰ কৰিব পাৰিব বা ফিজিক্যাল ক্লিয়াৰ কৰিব পাৰিব গম পাইছে নহয় গাইস সো আজি এই ভিডিওটো যদি কনসিস্টেন্সিটো কি বস্তু বুজাম তাৰ বাহিৰে লগতে মোৰ এটা প্ৰিফাৰেন্স আছিল মই যে এবিত ভাল পাওঁ নে ইবিত ভাল পাওঁ আপোনালোকক জনোৱা নাই হয়তো যেহেতু মই এক্সাম দিওঁতে মই কিহত ফাৰ্ষ্ট প্ৰিফাৰেন্স দিছিলোঁ আৰু মোৰ সপোন কি আছিল আৰু মই পালোঁ কিহত তাৰ ওপৰত আজি এই ভিডিওটোৰ জৰিয়তে জনাম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব তেতিয়া আপোনালোকে গম পাব গাইস হেল্ল' গাইস যেহেতু আপোনালোকে কনসিস্টেন্সি বিষয়ে ক'লোঁ কনসিস্টেন্সিটো কি বস্তু এনেকুৱা ধৰণৰ বস্তু যেটো আপোনালোকে কৰিলে হয়তো আপোনালোকে এক্সামত 100% পাছ কৰিব গম পাইছেনে এক্সাম হওক ফিজিক্যাল হওক ৰিটেন হওক আপোনালোকে সকলো ক্লিয়াৰ কৰিব পাৰিব ফায়াৰ ব্ৰিগেড হওক লাগে আপোনালোকৰ ফৰেষ্টাৰ হওক লাগে এপিআৰও হওক লাগে সাব ইন্সপেক্টৰ হওক সকলোখিনি কমপ্লিট কৰিব পাৰিব কনসিস্টেন্সি মানে কি বস্তু আপোনালোকে এতিয়া ৰানিং কৰি আছে মানে বৰ্তমান ৰানিং কৰি আছে সদায় ৰানিং কৰি আছে কিন্তু আপোনালোকে কিতাপখন চোৱা নাই কিতাপখন পঢ়া নাই বা কৰা নাই মানে আপোনালোকে কনসিস্টেন্সি এনেকুৱা বস্তু খালি অকণ মানে চাই থাকিব লাগে গম পাইছে কনসিস্টেন্ট থাকিব লাগে বস্তুটোৰ প্ৰতি যদি আপোনালোকে যিকোনো বস্তু এটাৰ প্ৰতি কনসিস্টেন্ট থাকে তেতিয়া আপোনালোকে মানে 100% তাৰ ওপৰত আপোনালোকে প্ৰফিট পাব বা আপোনালোকে সাকসেছ হ'বই গম পাইছে নহয় যেহেতু আপোনালোকে কিতাপকেইখন যে আপোনালোকে পঢ়িব মন নাযায় কিবা মন নাযায় বুলি কৈছে পঢ়িব মন নকলে নহ'ব আপোনালোকে অলপ কিতাপ চাব বুজিছে না যদি কিতাপ চাব নোৱাৰিলে মোৰ এটা ট্ৰিক্স আছে আপোনালোকক জনাইছোঁ যিটোত আপোনালোক কনসিস্টেন্ট থাকিব পাৰিব কনসিস্টেন্ট থাকিলে আপোনালোকে 100% পাছ কৰিব এবি হওক লাগে ফৰেষ্টাৰ হওক লাগে আপোনালোকৰ গ্ৰেড 1 জিএন হওক যেহেতু আপোনালোকে হোৱাটছআপ আছে চাগে হোৱাটছআপত আপোনালোকে কিছুমান গ্ৰুপ খুলি যিমান লগৰ আছে বা টেলিগ্ৰাম আছে টেলিগ্ৰামত মই আপোনালোকৰ চেনেলটো খোলা নাই টেলিগ্ৰামতো যদি আপোনালোকে অলপ কুইজ খেলি থাকে আপোনালোকে আপডেট হৈ থাকিব বা ফিজিক্যালি প্ৰেক্টিছ কৰি আছে অলপ সেইটো মানে কনসিস্টেন্ট মানে বস্তুটোৰ প্ৰতি আপুনি আঁতৰি যোৱা নাই একেবাৰে যে অলপ লাগি আছে আপোনালোকৰ মাইণ্ডটো মানে তাত খেলাই আছে গম পাইছে ন কেনেকৈ কি কৰিব লাগিব সবখিনি আপোনালোকে গম পাই আছে বুজিছা নাই সেইকাৰণে আপোনালোকে পাৰিলে গ্ৰুপ এটা হোৱাটছআপৰ গ্ৰুপ খুলি লগৰ যিমান আছে যদি কিতাপত পঢ়িব মন নাযায় মোবাইলটো টিপি থাকিলে আপোনালোকে কুৱেশ্যন এনসাৰ ডিছকাশ্যন কৰিব আৰু লগৰ লগত পঢ়িলে কুৱেশ্যন এনসাৰ ডিছকাশ্যন কৰিব আৰু লগতে আপোনালোকে টেলিগ্ৰামৰ গ্ৰুপটো খুলিব টেলিগ্ৰামৰ গ্ৰুপত আপোনালোকে ডিছকাশ্যন কৰিব তেতিয়া আপোনালোকৰ কনসিস্টেন্টটো মেইনটেইন হৈ ৰাখিব বুজিছা নহয় কনসিস্টেন্সিটোৰ কথা বেছি নকওঁ বাৰু আপোনালোকক অলপ বুজাই দিলোঁ কনসিস্টেন্ট কি বস্তু হয় যিহেতু আপোনালোকে জিকে কাৰণে কি কিতাপ পঢ়িব মই হয়তো আপোনালোকক জনাইছোঁ জিকে কাৰণে যেহেতু আপোনালোকক অকল আসাম পুলিচ বুলিয়ে নহয় যিমান এসআই হওক জিএন হওক আপোনালোকৰ জিকে কাৰণে মেইন কিতাপ আপোনালোকক দুখনৰ কথা কৈছিলোঁ যিহেতু আসাম ইয়াৰ বুক আৰু নতুন চালান এই দুখন মই ডেছক্ৰিপশ্যনত দিয়ে থৈছোঁ যিহেতু এই দুইখন বুকৰ কথা আপোনালোকৰ আগত কৈছিলোঁ চ' এই দুখন জিকে কাৰণেহে মেইন বুক দেই আপোনালোকৰ মেথছ ৰিজনিং আৰু আপোনালোকৰ গ্ৰামাৰৰ কাৰণে বুক নহয় এই দুখন অকল আপোনালোকৰ জিকে কাৰণেহে বুজিছা নহয় আৰু আপোনালোকে সকলোৱে গম পায় যেহেতু মই এবি আনাম ব্ৰাঞ্চত পাইছিলোঁ জেনেৰেল কেটেগৰীত পাইছিলোঁ মই ফিজিকেলতো জেনেৰেল কেটেগৰীত পাইছোঁ আৰু আপোনালোকৰ ৰিটেনতো জেনেৰেল কেটেগৰীত পাইছোঁ যিহেতু মই যোনটো মানে কাষ্টত টানা মাৰ্কতকৈ মই মানে ওপৰত আছিল ফিজিকেলতো মানে কি জেনেৰেল কোটাত পাইছোঁ আৰু মানে কি ৰিটেনতো আপোনালোকৰ জেনেৰেল কোটা পাইছোঁ যদি মই জেনেৰেল কেণ্ডিডেট হোৱা দিগাওঁ মানে কাষ্টৰ কেণ্ডিডেট নোহোৱা দি জেনেৰেল কেণ্ডিডেট হোৱা দি মই যিকোনো এটা পোষ্টত পালোঁ আনি যাব ক্ষেত্ৰত আৰু মই এবিত পালোঁ মই দিছিলোঁ প্ৰিফাৰেঞ্চ ইউবিত কিন্তু মই পালোঁ আপোনালোকৰ এবিত জনাই দিছোঁ এই কথাটো যেহেতু মই ইউবি ভাল পাইছিলোঁ কিন্তু এতিয়া মই বৰ্তমান এবিত সোমায়ো মানে বহুত ভালেই পাইছোঁ যিহেতু মই এবিটো মানে আগতে অলপ মানে বেলেগ টাইপৰ পাইছিলোঁ চ' এতিয়া মই যেতিয়া সোমালোঁ এবিটো বেয়া নহয় এবিটো বহুতখিনি ভাল চাকৰি হয় যিহেতু আপোনালোকে সোমালে গম পাব তাকে মানে গাইছ মই আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত পালোঁ যিহেতু আৰু আপোনালোকৰ মেইন কথাটো আপোনালোকে এটা কথা মনত ৰাখক আপোনালোকৰ সায়েন্সৰ কেণ্ডিডেটৰ কাৰণে এইবাৰ ইমান কম্পিটিশ্যন নাই কিন্তু যোনবিলাক আৰ্টছৰ কাৰণে আছে আৰ্টছৰ কাৰণে বহুত কম্পিটিশ্যন হ'বলৈ গৈ আছে যিহেতু আৰ্টছ যদি হাই ছেকেণ্ডেৰী পাছ হয় আপোনালোকে কিমানটা বেছি পোষ্টত এপ্লাই কৰিব নোৱাৰিব যিহেতু সায়েন্সৰ পশ্ৰেণীত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব মানে আপোনালোকৰ কি হ'ল আৰ্টছৰ যোনখিনি কেণ্ডিডেট আছে আৰ্টছৰ কেণ্ডিডেটখিনি মানে কাৰণে বহুত এবাৰ টাফ হ'বলৈ গৈ আছে কম্পিটিশ্যন সায়েন্সৰ হ'লে আপোনালোকে ফায়াৰ ব্ৰিগেডো দিব পাৰে এপিআৰটো দিব পাৰে সকলোখিনি দিব পাৰে কিন্তু আপোনালোকৰ যোনখিনি আৰ্টছ হয় যিহেতু ফৰেষ্টাৰ গ্ৰেড 1ত দিব পাৰে গ্ৰেজুৱেট হ'লে আৰু আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ হ'লে যিটো ফৰেষ্টৰ হেৰি আছে ফৰেষ্ট গাৰ্ডত দিব পাৰে আৰু আপোনালোকৰ এপিএফত দিব পাৰে আৰু লগতে আপোনালোকৰ এবি ইউবি দিব পাৰে বুজিছা নহয় যিহেতু ইমান পোষ্ট আপোনালোকৰ নাই যোনখিনি আৰ্টছ আছে আৰু পোষ্ট কম আছে যিহেতু কম্পিটিশ্যন বহুত হ'ব যিহেতু সকলোখিনিয়ে আপোনালোকৰ আৰ্টছ মানে কি আৰ্টছৰ পৰা বহুত কেণ্ডিডেট হয় আৰ্টছৰখিনিও এপ্লাই কৰিব পাৰে সায়েন্সও পাৰিব কমাৰ্চও পাৰিব আপোনালোকৰ যিহেতু এবিবিত কম্পিটিশ্যন বহুত হ'ব গম পাইছে নহয় এবিবিত কম্পিটিশ্যন বহুত হ'ব যিহেতু আপোনালোকৰ ফিজিকেলি মাৰ্ক বহুত হাই যাব বুজিছে নাই এটা কথা মনত ৰাখক আপোনাৰ ফিজিকেল বহুত হাই হ'বলৈ গৈ আছে এইবাৰ আপোনালোকৰ এই কথাটো মই মিছাই নকওঁ আপোনালোকে এক্সপেক্টেড কি বস্তু আপোনালোকে বুজাই দিছোঁ আপোনালোকে এক্সপেক্ট কৰে কম কিন্তু এক্সপেক্ট আপোনালোকে বেছি কৰিব লাগিব বুজিছে নহয় গাইছ আপোনালোকে মানে কি এক্সপেক্ট কৰে কম কিন্তু মানুহে সদায় এক্সপেক্ট বেছি কৰিব লাগে গম পাইছে নহয় সেই কথাটো আপোনালোকে মনত ৰাখিব আপোনালোকে ৰানিং ভাবি আছে 11:30 মিনিটত সোমাম বা 12 মিনিটত সোমাম
বা 33 পাম বা 33 পালে নাম আহি যাব কিন্তু আপোনালোকে এক্সপেক্টত আপোনালোকে বেছিকৈ ধৰিব লাগে গম পাইছেনে আপোনালোকে ৰানিং 11.5 মিনিটত যদি ভাবি আছে তেতিয়া আপোনালোকে 12 মিনিটত সোমাব যেতিয়া মেইন ফিল্ডত যাব গম পাইছে নহয় সেইকাৰণে আপোনালোকে এক্সপেক্ট সদায় কম কৰিব লাগে মানে আপোনালোকে 11 মিনিটত ধৰিব লাগে যে 11 মিনিটত মই যেনেকৈ নহয় সোমাম প্ৰেক্টিছতো আপোনালোকে 11 মিনিট ভাবিয়ে দৌৰিব বা যিয়ে নহওক আপোনালোকে মানে 11 মিনিট বা আপোনালোকৰ মানে দিম মানে যোনটো মাৰ্ক পালে আপোনালোকে 100% আপোনালোকে ফিজিকেলত নামিব সেই মাৰ্কটো তাতকৈ অলপ আগত ভাবিহে আপোনালোকে ৰানিং কৰিব ৰানিঙত মানে এনেকুৱা ভাবিব যে 14 মান পাওঁ বুজিছে নহয় গাইজ তেতিয়াহে আপোনালোকে 13 মান পাব গম পাইছেনে 33 মানে 33 43 তেনেকুৱা মানে 53 তেনেকুৱা আপোনালোকে এবি ক্ষেত্ৰত হ'বগৈ চ' সেইকাৰণে আপোনালোকে বেছিকৈ বেছি ধৰিব মানে মই যেতিয়া কাট অফ ক'লে মানুহে কি কমাই ক'লে মানে ভাল পায় যে মোৰ কাট অফটো নামত আহি যাব কিন্তু সেইটো নহয় কাট অফটো কমাই কৈ লাভ নাই কাট অফটো বঢ়াই গ'লে আপোনালোকে সিমানখিনি প্ৰেক্টিছ কৰিলে আপোনালোকে তাত মানে কি ছাকচেছ হ'ব পাৰিব তাতকৈ মানে 0.50 হ'লে আপোনালোকে কম পায় আপুনি যোনটোলৈকে এক্সপেক্ট কৰে মই এতিয়া যে বহুত ল'ৰা আছে যিবিলাকে মানে কি এক্সপেক্ট যিটো কৰে তাতকৈ কমহে পায় বেছি নাপায় মানে 10 মাৰ্ক হ'লেও কম পায় বা 50 মাৰ্ক হ'লেও 0.50 মাৰ্ক হ'লেও কম পায় বুজিছে নহয় গাইজ সেইবাবে আপোনালোকে এক্সপেক্টটো বেছিকৈ কৰিব মনত এক্সপেক্ট বেছি ৰাখিব খালি সেইটোৱে ক'লোঁ আপোনালোকক কম নাৰাখিব যে যেনে তেনে সোমাম কিবা কৰিম সেইবিলাক নাভাবিব এক্সপেক্ট সদায় হাই ৰাখিব তেতিয়া আপোনালোকে ৰিটাৰ্ণটো ভাল দিয়ে বুজিছে নহয় গাইজ মানে আপোনালোকে ভাল ফল এটা পাব বুজিছে নহয় এক্সপেক্ট বেছি কৰি থকাৰ লগতে আপোনালোকে যিহেতু আপোনালোকে ৰানিং কৰি আছে ৰানিং কৰি আপোনালোকে কিছুমানে দৌৰি আছে 16 মিনিট লাগিছে 17 মিনিট লাগিছে মানে ইনক্ৰিজ কৰিব পৰা নাই টাইমটো গম পাইছে নহয় টাইমটো ইনক্ৰিজ কৰিবলৈ আপোনালোকে ডেইলি লং ৰানিং কৰিব লং ৰানিং আপোনালোকক কৈছোঁ লং ৰানিং কৰক আপোনালোকৰ যিমানখিনি মিটাৰ দিয়ে 3200 মিটাৰ দিলে আপোনালোকে 4 কিলোমিটাৰ দৌৰি থাকক আপোনালোকে অলপ হ'লে ইম্প্ৰুভ পাব লাহে লাহে পাব যেতিয়া আপোনালোকে পিক আপ ল'বলৈ চেষ্টা কৰিব ৱেটটো যেতিয়া আপোনালোকৰ গাত কমিব আৰু কিছুমানৰ মানে কি এনাৰ্জি ল' হৈ যায় গাইছ এনাৰ্জি ল' হয় কিয় কাৰণে আপোনালোকে যিটো আপোনালোকে খানা খাই থাকে ডেইলি আপোনালোকে ভাত খাই কিবা খায় বা কণী খাইছে আপোনালোকে প্ৰটিন পূৰা হ'ব বুলি প্ৰটিন মেইন বস্তু আপোনালোকে যিটো আপোনালোকে ৰানিঙত হেল্প কৰে ইনক্ৰিজ হোৱাত টাইম ইনক্ৰিজ হোৱাত শক্তি প্ৰদান কৰে গম পাইছেনে প্ৰটিনটো বহুত বস্তু যিটো আপোনালোকে কণী খালে পায় বা কিবা খালে চয়াবিন খালে পায় তেনেকুৱা বহুততে প্ৰটিন পায় কিন্তু আপোনালোকে অকল সেইবিলাক খালে আপোনালোকৰ যিখিনি প্ৰটিন লাগে শৰীৰত আপোনালোকে সেইখিনি কমপ্লিট কৰিব নোৱাৰে সেইবাবে আপোনালোকে প্ৰটিন পাউডাৰ এটা এক্সট্ৰাকৈ ল'ব লাগিব গাইছ গম পাইছে নহয় যিহেতু মই আপোনালোকে এচিডিছ হুৱে প্ৰটিন বুলি আপোনালোকক মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ এচিডিছ হুৱে প্ৰটিন সেইটো আপোনালোকে ল'বলৈ নাপাহৰিব যিহেতু আপোনালোকক মই গাইড কৰি আছোঁ কেনেকুৱা আপোনালোকে প্ৰিপেৰেশ্যন কমপ্লিট কৰিব আৰু আপোনালোকৰ 100% সফল হ'ব যিহেতু মোৰ লগৰ ঘৰৰ ওচৰৰ বন্ধু হিচাপে আমি দুইজন থাকোঁ যিহেতু সি এপি আৰু ফায়াৰ ব্ৰিগেড সকলো যিহেতু ইয়াৰ মানে গ্ৰেজুৱেশ্যন ছায়েন্সত আছে লগতে আপোনালোকৰ PCM ফিজিক্স কেমেষ্ট্ৰি মেথছ সকলো আছে এতিয়া বৰ্তমান তুমি কিহত এপ্লাই কৰিছা মই আসাম পুলিচৰ AB UB আৰু সাব ইন্সপেক্টৰ হাঁহি নাই একো নাই দে মোৰ হাঁহনি হৈ যায় মানে দুইটা একেলগে ঘূৰি গৈছোঁ ভিডিঅ' সাব ইন্সপেক্টৰ হেৰি AB বেটেলিয়নৰ কামাণ্ডো বেটেলিয়ন আৰু UB2 কৰিছোঁ আৰু ফৰেষ্টাৰ গ্ৰেড 1ত ফৰেষ্টাৰ SI টোত কৰিছিলোঁ আৰু ফৰেষ্টৰ কনষ্টেবলটো কৰিছোঁ FPF আৰু ফায়াৰ যিমানখিনি পষ্ট আছে সকলোখিনিতে কৰিছা মানে গাইছ ই ছায়েন্সৰ হয় যিহেতু আপোনালোকৰ যিমানখিনি পষ্ট আছে সকলোখিনিতে এপ্লাই কৰিছে PCMৰ পৰা আদি কৰি সকলোখিনি যিহেতু তাৰ আছে সি সকলোখিনিতে মানে এপ্লাই কৰিছে তাৰ ড্ৰিম এনে তোমাৰ ড্ৰিম কি এনে কিহত মানে পাবলৈ বিচাৰ বেছিকৈ মানে এনে ফায়াৰ ব্ৰিগেডত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তাৰ ফায়াৰ ব্ৰিগেড দিয়া হৈছে আৰু ছেকেণ্ড তুমি কি বিচাৰা তাৰ পষ্টখিনিৰ ভিতৰত কামাণ্ডো SI মানে কামাণ্ডো ছাব ইন্সপেক্টৰ বুজিছা নহয় যিটো AB SI সি AB SI হ'ব বোলে আৰু থাৰ্ড UB SI মানে মেইন তাৰ প্ৰিফাৰেঞ্চৰ ভিতৰত মানে UB SI AB SI আৰু আপোনালোকৰ ফায়াৰ ব্ৰিগেড সেই তিনিটাৰ ভিতৰত মানে সি মানে ভাল পায় আৰু পষ্টৰ ভিতৰত তো গাইজ তাক মানে মই অলপ মানে গাইড কৰি আছোঁ যিহেতু আপোনালোকক যদি সি চাকৰি পায় মই নেক্সট ভিডিঅ'ত দেখুৱাম যিহেতু মোৰ পৰা গাইড সি বহুত লৈ থাকে ময়ো হয়তো মোৰ পৰা শিকে বা ময়ো তাৰপৰা অলপ জানো কিছুমান নাজানা কথা যিহেতু ময়ো হয়তো নেক্সট বাৰ ADRত দিম বুলি ভাবিছোঁ সেইবাবে তাৰপৰাও মই অলপ জ্ঞান লৈ থাকোঁ সিও মোৰ পৰা লৈ থাকে তেনেকৈ দুয়োটাই ঘূৰি ফুৰোঁ আৰু এতিয়া বৰ্তমান তুমি কি কিতাপ পঢ়ি আছা মই যিহেতু তোমাক কৈছিলোঁ যে নতুন জানানে আৰু আছামীয়াৰ বুক ল'বা বুলি আছাম সেইটোখন আছেনে নাই আছে আৰু এখন আছে হেৰি সাব ইন্সপেক্টৰ AB UBৰ নতুন মানে কিতাপ এখন পঢ়িছোঁ তাৰপিছত আৰু বেলেগ ইউটিউবৰ পৰাই পঢ়োঁ এনেই এতিয়া বৰ্তমান তোমালোকে যে ৰানিং কৰিছে ৰানিঙত কিমান কেণ্ডিডেট মানে দৌৰিব আহে ফিল্ডত 40-50 জন মান আহে 40-50 জন আহে তাৰে তোমালোকৰ ছায়েন্সৰ কিমানজন মান আছে ছায়েন্সৰ 4-5 জন মান আছে তো আপোনালোকে নিজে কিছুমানে আপোনালোকে গম পালে যিহেতু এতিয়া ফিল্ডত দৌৰিবলৈ যায় সকলোৱে ছায়েন্স আছে প্ৰায়ভাগৰ আপোনালোকৰ আৰ্টছ থাকে গম পাইছে নহয় আৰ্টছ থাকে কিন্তু আপোনালোকৰ ছায়েন্স নাথাকে আপোনালোকে দেখিছে নহয় মানে আপোনালোকে 100 জনৰ ভিতৰত মানে
মানে খুব বেছি 15জনৰহে চায়েন্স থাকে, বাকী সোপা মানে চব মানে চায়েন্স নাথাকা, মানে চব ABUB বা এনেকুৱা চাব ইনস্পেক্টৰ গ্ৰেজুৱেট হ'লে তাৰ ওপৰত কম্পিটিশ্যনটো বাঢ়ি যায়, গম পাইছে ন। চ' যাৰ চায়েন্স আছে আপোনালোকৰ যিহেতু APRত পাবলৈ বহুত সহজ, APRত পাবলৈ সহজ, ফায়াৰ ব্ৰিগেডত পাবলৈও অলপ সহজ, কিন্তু APRত পাবলৈ বেছি সহজ, যিহেতু আপোনাৰ PCM থাকিলে PCMও বহুতো নাথাকে চায়েন্স ষ্ট্ৰীমত পঢ়ি। সেইবাবে আপোনালোকক কৈছোঁ যোন APR আছে ফায়াৰ ব্ৰিগেডত বা চায়েন্সৰ কেন্দ্ৰিত আছে ফায়াৰ ব্ৰিগেডত পাবলৈ অলপ আপোনালোকে ABUBতকৈ কম্পিটিশ্যন মানে কম হ'ব। চ' সেইবাবে আপোনালোকে ABUBৰ কাৰণে প্ৰিপেৰেশ্যন যোনে কৰি আছে ভাল প্ৰটিন পাউডাৰ এটা ল'বলৈ নাপাহৰিব। মই এইটো আপোনালোকক কৈ থ'লোঁ, যিহেতু মানে কি কাটত আপোনালোকে গম পালে যে চায়েন্সৰ ক্ষেত্ৰত কম্পিটিশ্যন কম, আপোনালোকে ABUBতকৈ তুলনাত আপোনালোকে চায়েন্সৰ ক্ষেত্ৰত কম্পিটিশ্যন কম। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকৰ যোনবিলাক মানে কেণ্ডিডেটে মানে কি ষ্টেমিনা বঢ়াই ভালকৈ এটা মানে ভাল মাৰ্ক পাবলৈ চেষ্টা কৰে, আপোনালোকে প্ৰটিন পাউডাৰ ল'ব। মই যিহেতু কৈ থাকোঁ, ময়ো লৈছিলোঁ, সেইবাবে কৈ আছোঁ আপোনালোকক। বহুতখিনি ৰানিং ষ্টেমিনা আগবাঢ়ে। এইবিলাক মানে শ্বৰ্ট ট্ৰিক্স, বুজিছে নাই? এইবিলাক শ্বৰ্ট ট্ৰিক্স মই ডাইৰেক্ট কৈ দিয়া মানুহক শ্বৰ্ট ট্ৰিক্স আপোনালোকে ল'লে আপোনালোকৰ টাইমটো আপোনালোকৰ ইনক্ৰিজ হ'ব, আৰু লগতে আপোনালোকৰ বেলেগতকৈ যদি অলপ বেছি মাৰ্ক পাই থয় APRত চাকৰি পাবলৈ একেবাৰে সহজ। আৰু ABUBত অলপ কষ্ট আছে, এইবোৰ প্ৰটিন পাউডাৰ লৈ আপোনালোকে কাট অফত নাম আহিব পাৰিব, বুজিছে নহয় গাইছ। সেইবাবে আপোনালোকক ক'লোঁ যোনখিনি চায়েন্সৰ আছে মানে কংগ্ৰেচুলেশ্যন এতিয়াই দি থৈছোঁ, আৰু যিহেতু অলপ মানে কষ্টটো কম হয়, ভালদৰে অলপ যদি প্ৰিপেৰেশ্যন কৰা বা প্ৰটিন পাউডাৰ লোৱা, যিখিনি কিতাপ কৈছোঁ সেইখিনি পঢ়া, তোমালোকে 100% চাকৰি পাবা। তো গাইছ আজি ভিডিঅ'টো ইমানখিনিয়ে, ভাল পালে নে বেয়া পালে নাজানো। আৰু যদি কিছুমানে মেডিকেলৰ কথা খুব কৈ থাকে, মেডিকেলৰ যদি A to Z ইনফৰ্মেশ্যন জানিব হয়, মোৰ মেম্বাৰশ্বিপটো লৈ থ'ব। মেম্বাৰশ্বিপত মই মানে আপোনালোকে এনি কুৱেশ্যন ৰিগাৰ্ডিং যোনবিলাক মানে ভিডিঅ'ত ক'ব নোৱাৰি সেইবিলাকৰ ৰিগাৰ্ডিঙো আপোনালোকক মেম্বাৰশ্বিপ ল'লে মই জনাই থাকিম ভিডিঅ'ৰাকৈ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। ধন্যবাদ গাইছ, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোক কমেণ্ট এটা কৰি জনাব কেনেকুৱা টাইপৰ ভিডিঅ' লাগে। ধন্যবাদ।